নমস্কাৰ LPUPৰ দ্বিতীয় অস্থায়ী মেধা তালিকা প্ৰকাশ পাব নে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পাইছে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ যোগে তেখেতে এডিআৰই গ্ৰেড 3 কেতিয়া ফলাফল ঘোষণা কৰিব জিটিপিজিটিৰ কেতিয়া ফলাফল ঘোষণা কৰিব আৰু LPUPৰ কেতিয়া ফলাফল ঘোষণা কৰিব সেই সম্পৰ্কত তেওঁ ঘোষণা কৰিছে গতিকে আপোনালোকে নিশ্চয় দেখিছে যে 6টাকৈ ডকুমেণ্ট পুনৰ আপলোড কৰিবৰ কাৰণে দিছে আৰু বহু সংখ্যক প্ৰাৰ্থী তেওঁলোকে কৰিছে আজি মাজলিখালৈকে সময় আছে গতিকে যিসকলে কৰা নাই তেওঁলোকে অতি শীঘ্ৰেই কৰিব আৰু এই ক্ষেত্ৰত বহু প্ৰাৰ্থী তেওঁলোক শংকিত হৈছে যে আৰু বহুতৰ তেওঁলোকৰ লগ ইন কৰাৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে এই ক্ষেত্ৰত আমি এটা কথাই ক'ম যে আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় DWৰ যিটো টল ফ্ৰী নাম্বাৰত ফোন কৰি ল'ব আৰু সেই সমস্যাৰ নিশ্চয় সমাধান পাব আৰু বহুতে আমাৰ কমেণ্ট ছেকশ্যনটো তেওঁলোকে কমেণ্ট কৰিছিল আমি যিমান পাৰোঁ তেওঁলোকক উত্তৰ দিবলৈ চেষ্টা কৰিছিলোঁ তেওঁলোকৰ সমস্যা সমাধানৰ কাৰণে আৰু গতিকে দেখা গৈছে যে ডাইৰেক্ট ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনাই প্ৰবল কিয়নো যোৱাকালি যদি ফেচবুক লাইভটো আপোনালোকে চাইছিলে তাত নিশ্চয় গম পাব যে এডিআৰই গ্ৰেড 4ৰ কেতিয়া ৰিজাল্ট দিব জিটিপিজিটিৰ কেতিয়া দিব আৰু একেবাৰে শেষত LPUPৰ ৰিজাল্ট দিয়া হ'ব গতিকে বেছি দিন আৰু মাজত সময় নাই গতিকে ডাইৰেক্ট ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে আৰু ডাইৰেক্ট ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পালে কাট অফ কিন্তু যথেষ্ট কমিব যদি জিটিপিজিটি SRD শিক্ষকসকল তেওঁলোকে ইয়াৰ পৰা যদি নাম প্ৰত্যাহাৰ কৰে উইথড্ৰ কৰে বা এডিআৰই গ্ৰেড 3 গ্ৰেড 4ত পোৱা সকলো নাম যদি উইথড্ৰ কৰে বা অসম পুলিচত পোৱা সকলো উইথড্ৰ কৰে তেনেহ'লে কাট অফ প্ৰথম অস্থায়ী মেধা তালিকাৰ তুলনাত ফাইনেল মেৰিট লিষ্টত বহুত কমি যাব আৰু বহু প্ৰাৰ্থী তেওঁলোকৰ নতুনকৈ নাম আহিব আৰু তেওঁলোকৰ শিক্ষক হোৱাৰ সপোন পূৰণ হ'ব আৰু লগতে 4500 প্ৰাৰ্থীসকলেও তেওঁলোকে সুধি আছিলে যে কেতিয়াকৈ ভেৰিফিকেশ্যন হ'ব এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি এটা ঘোষণা পাম বুলি আশা কৰিছোঁ যেতিয়া নিযুক্তি পত্ৰ বিতৰণ কৰিব কিয়নো পুনৰ এডিআৰই পোষ্ট ওলাব আৰু এই প্ৰক্ৰিয়াটো নিৰন্তৰ চলি থাকিব বুলি তেখেতে কৈছে যেটো LPUPৰ 4500 অনলাইন প্ৰক্ৰিয়া হৈ আছে আবেদন সম্পূৰ্ণ হ'ল গতিকে কেতিয়াকৈ ভেৰিফিকেশ্যন হ'ব সেই সম্পৰ্কত আনুষ্ঠানিক ঘোষণা আমি যেতিয়া নিযুক্তি পত্ৰ বিতৰণ কৰিব তেতিয়া কিন্তু আমি আশা কৰিব পাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বা শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা কিন্তু যদি আমি চাওঁ যেহেতু ইলেকশ্যন আছে অহা বছৰ গতিকে নৱেম্বৰ ডিচেম্বৰ মাহত ইয়াৰ ভেৰিফিকেশ্যন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু আনুষ্ঠানিকভাৱে কেতিয়াকৈ হ'ব এই সম্পৰ্কত কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা প্ৰাৰ্থীসকলে আশা কৰি আছে আৰু যিটো নিযুক্তি পত্ৰ বিতৰণৰ দিনা তেওঁ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ফেচবুক লাইভ যোগে কি ঘোষণা কৰিছিল ৰিজাল্ট সম্পৰ্কে সেই সম্পৰ্কে আপোনালোকক শুনাব বিচাৰিছোঁ আপোনালোকে অডিঅ' ক্লিপটো এবাৰ শুনি লওক অনুষ্ঠিত এডিআৰই পৰীক্ষাৰ তৃতীয় শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যোৱাকালি এডিআৰই পৰীক্ষাৰ পিছত পুলিচ কনিষ্টবল সাব ইন্সপেক্টৰ অফ পুলিচ গৃহ বিভাগৰ অধীনত থকা বিভিন্ন পৰীক্ষাৰ ফলো অসম চৰকাৰৰ গৃহ বিভাগে ঘোষণা কৰিছে আজি খন্তেক সময় আগতে স্বাস্থ্য বিভাগৰ বিভিন্ন শিতানত অনুষ্ঠিত পৰীক্ষাৰ ফলাফলসমূহ হয় ঘোষণা কৰা হৈছে নহলে যিকোনো মুহূৰ্ততে ঘোষণা কৰা হ'ব মই আপোনালোকক জনাবলৈ পাই সঁচাকৈয়ে আনন্দিত যে অহা 15 তাৰিখে চতুৰ্থ শ্ৰেণীৰ বাবে আমি অনুষ্ঠিত কৰা এডিআৰই পৰীক্ষাৰ ফলাফলো দিনৰ 10:30 বজাত আমাৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ'ব আৰু এই প্ৰক্ৰিয়াকে আগুৱাই লৈ গৈ 15, 16, 17 এই যিকোনো এটা দিনত পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ তাৰো ফলাফল আমি ঘোষণা কৰিম আৰু শেষত
আমি প্ৰাথমিক শিক্ষা বিভাগৰ বাবেও শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিম। অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰত অসমৰ ৩৫,০০০ নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব। যোৱা কেইটামান দিন সঁচাকৈয়ে অসমৰ যুৱক যুৱতীৰ বাবে অত্যন্ত প্ৰতিশ্ৰুতিৰে পূৰ্ণ আছিল। যোৱা ফেচবুক লাইভত মই আপোনালোকক দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত এডিআৰই পৰীক্ষাৰ তৃতীয় শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। যোৱাকালি এডিআৰই পৰীক্ষাৰ পিছত পুলিচ কনিষ্টবল, সাব ইন্সপেক্টৰ অফ পুলিচ, গৃহ বিভাগৰ অধীনত থকা বিভিন্ন পৰীক্ষাৰ ফলো